এই আইচক্ৰীম লৈ লওক, আইচক্ৰীম, তাজা তাজা আইচক্ৰীম, গাখীৰৰ আইচক্ৰীম, চকোবাৰ আইচক্ৰীম, হোম মেড আইচক্ৰীম। আহক ৰাইজ আহক, এবাৰ খালে এৰিব নোৱাৰা আইচক্ৰীম। আহক ৰাইজ আহক। যি দেখিছোঁ ইয়াত দেখোন বিক্ৰীয়ে নগৈছে। মই এটা কাম কৰিব লাগিব, মোৰ জালখন গাঁৱত পেলাব লাগিব। আহক ৰাইজ আহক, আইচক্ৰীম খাই যাওক মোৰ পৰা। আইচক্ৰীম আইচক্ৰীম। আহক আহক, মোৰ পৰা গাখীৰৰ আইচক্ৰীম খাই যাওক। আহক আহক, ফ্ৰেছ আইচক্ৰীম, হোম মেড আইচক্ৰীম। আহক। আহিছে 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 আহিছে। মামা চোৱাচোন চোৱা, ইয়াত দেখোন হোম মেড আইচক্ৰীম আনিছে। আমি দেখোন স্কুললৈ গ'লে আমি সেই চহৰত থকা আইচক্ৰীমৱালাকেইটাক পাওঁ, কিন্তু সেইখিনি বা ক'ৰ পৰা কেনেকৈ আনে নাজানো। ইয়াত দেখোন গাঁৱত হোম মেড আইচক্ৰীম বিক্ৰী কৰিছে। এই আইতাজনীৰ পৰা মোক কিনি দিয়া মা। আপোনাক ইয়াত নতুন দেখিছোঁ, আপুনি চাগে প্ৰথম বিক্ৰী কৰিছে আমাৰ গাঁৱত দেই। আৰু হোম মেড আইচক্ৰীম বিৰাট ভাল লাগিছে। দিয়কচোন দিয়ক, আপোনাৰ ওচৰত কেনেকুৱা ধৰণৰ আইচক্ৰীম থাকে বাৰু? দুটা দিব কিন্তু। নিশ্চয় নিশ্চয়, মোৰ ওচৰত গাখীৰৰ আইচক্ৰীম আছে। ৰ'বা ৰ'বা, এই চকোবাৰ ধৰণৰ, ভিতৰত গাখীৰ থাকে, ওপৰত চকলেট থাকে। একেবাৰে গাখীৰৰ হয় দেই, খাবলৈ কিন্তু বিৰাট ভাল পাবা। ধন্যবাদ ধন্যবাদ, ভাল পালে নিশ্চয় খাম আপোনাৰ পৰা। আপুনি কিন্তু সদায় আহিব, আপোনাক বহুত ভাল লাগিছে। সাধাৰণতে আমি মতা মানুহক আইচক্ৰীম বিক্ৰী কৰাহে দেখোঁ, মাইকী মানুহ এগৰাকী, তাতে ইমান বুঢ়ী মানুহগৰাকী যে এনেকৈ বিক্ৰী কৰিছে এই বয়সত, মোৰ বহুত ভাল লাগিছে। ল মজ্জা, বিৰাট টেষ্টি। মা খাবলৈ বিৰাট টেষ্টি। ব'লা ৰাস্তাত গৈ গৈ খামগৈ, বিৰাট মজা লাগিব। আহিছোঁ আইতা। এতিয়া আইচক্ৰীম খাই গম পাবি, আহি থাকিবি নে গৈ থাকিবি। তোমালোকে মানে আইচক্ৰীমহে খাই আছিলা? মই ইমান বিচাৰি ফুৰিছো আকৌ, তাকে ভাবিছো টিউচনৰ পৰা আহোঁতেতো কেতিয়াও ইমান দেৰি নালাগে, মানে আইচক্ৰীম খাওঁতে খাওঁতে ইমান পলম হ'ল ন বাবু? ময়ো বিয়াৰ পিছত খোৱাই নাছিলোঁ নহয় আইচক্ৰীম। আজি যে কিমান বছৰৰ পাছত মই আইচক্ৰীম খাইছোঁ দেই, তাতে হোম মেড হয়, সেইকাৰণেহে খালোঁ, বিৰাট মজা লাগিলে। মা দেউতা, মোৰ পেটটো দেখোন বৰকৈ বিষাইছে। কি হৈছে হঠাতে? গেছ হৈছে যেন পাইছোঁ। আই দেহি, ইমান বিষাইছে। মোৰো পেট বিষাইছে। কেতিয়াবাকৈ আইচক্ৰীমটো খাই পেলাই পেট বিষোৱা নাইতো। তত পোৱা নাই। ক'ত মাৰি ধৰিছে। এতিয়া অলপ ভাল লাগিছে। ৰমলা বাবু, তহঁতে ইমান গেলা গেলা পাতিছ, মই থাকিব পৰা নাই ইয়াত। সঁচাকৈ নিজৰ পদাৰ গোন্ধ নিজে ল'ব পৰা নাই। কিবা আচৰিত ধৰণৰ লাগিছে গোন্ধটো। গেছটো বৰ বেলেগ ধৰণৰ, ৰংটোওচোন বেলেগ ধৰণৰ। মাথাটো ঘূৰাইছে। আৰু খাবি গাখীৰৰ আইচক্ৰীম, এতিয়া চাট পালি। ভালেই হ'ল, মই সিহঁতক সন্ধিয়া সময়তে আইচক্ৰীমটো খোৱালোঁ, ভালেই হ'ল। এতিয়া সিহঁতে বেহুচ হৈ পৰি আছে, আৰু মই এই মুহূৰ্ততে সন্ধিয়া হওঁতেই, আন্ধাৰ হওঁতেই মই সোণৰ বস্তুখিনি নিজৰ লগত লৈ যাওঁ। তাৰপিছত মই বাবাক দি দিম, আৰু অতি সোনকালে মই মুক্তি পাই যাম। বাহ বাহ, একেবাৰে চোৰৰ পৰা বাচি থাকক বুলি গহনা গাঁঠৰিবোৰ দেখোন ষ্ট'ৰ ৰুমতহে থৈ দিছে। মই লৈ যাওঁ, আৰু সিহঁতেতো এইটোও নাজানে যে মই এগৰাকী ডাইনীহে হয়। মই যে মুক্তি পাবলৈ এইবিলাক কৰি আছোঁ। কোনোৱে নেদেখাকৈ এইখিনি মুহূৰ্ততে পলাই লওঁ, তাৰ পাছত কাইলৈ আকৌ নতুন চিকাৰত ধৰিব লাগিব নহয়। বাবা, এইয়া মই সোণৰ গহনাখিনি লৈ আহিলোঁ, এইয়া লওক। দে, ভাল কৰিলি, কিন্তু জান নহয়, মোক অকল এইখিনি সোণৰ গহনাই নহ'ব, আৰু 2জন মানুহক স্বীকাৰ কৰিব লাগিব তই, গম পাইছ নহয়? এতিয়া এইখিনিয়ে লৈ থাকক, আৰু 2টা স্বীকাৰ কৰি লওঁ, তাৰ পাছত মোক কিন্তু আপুনি মুক্তি দিবই লাগিব। হ'ব, তোৰ লগত মই যি চুক্তি কৰিছোঁ সেইমতেই মই তোক মুক্তি দিম। কি হ'ব মোৰ এতিয়া? কি হ'ব? মোৰ দেখোন মা দেউতাই দিয়া গহনাখিনিও লৈ গ'লগৈ, লগতে আপোনালোকেও দিছিলে সেইখিনিও লৈ গ'ল। কেনেকৈ চোৰ হ'বলৈ পালে মই ধৰিবই নোৱাৰিলোঁ। আচলতে আমি আইচক্ৰীমটো খাই পেলাই তেনেকৈ পৰি থাকিবলগীয়া হ'ল, সেইকাৰণে চাগে চোৰে সুযোগ ল'লে। বহুত বেয়া কথা হ'ল, কিন্তু বহুত বেয়া কথা হ'ল। চোৱা, আজিৰ পৰা তোমালোকে আৰু আইচক্ৰীম নাখাবা। মই একেবাৰে জনাই নাছিলোঁ মানুহে যে আইচক্ৰীম খালেও এনেকৈ ইমান বেয়াকৈ পাতিব লাগে। তোমালোকৰ পাদৰ গোন্ধত মই থাকিব নোৱাৰিলোঁ। একেবাৰে তোমালোকেতো প্ৰথমে বেহুচ হ'লাই, তাৰ পাছত ময়ো বেহুচ হ'লোঁ। মোৰ তাৰপিছত আৰু মনত নাই কি হ'ল, এতিয়াহে সাৰ পাইছোঁ ৰাতিপুৱা সময়ত। সেইকাৰণে মই কৈছোঁ আইচক্ৰীম আৰু নাখাবা। ঘৰত বনোৱা বুলি কৈছিল যদিও কিবা মিলাইছে কোনে জানিব, নহ'লেনো বাৰু ইমান বেয়াকৈ গেছ ওলাবনে? দেউতা, বহুত বেয়াকৈ পেটত গেছ হ'ল। এই পেটত গেছ হোৱাৰ কাৰণেতো পাতিব লাগিলে, আৰু নাজানো আৰু কেনেকুৱা ধৰণৰ পদা, আৰু লাইফত মই এনেকৈ পাতিয়ে পোৱা নাই।
আইচক্ৰীম লৈ লওক, আইচক্ৰীম খাওক, গাখীৰৰ ফ্ৰেছ গাখীৰৰ আইচক্ৰীম। বাইদেউ, ভিনদেউ, খুৰীদেউ, খুৰাদেউ, আহক মোৰ পৰা গাখীৰৰ আইচক্ৰীম খাওক। এয়া দেখোন আইচক্ৰীম আহিছে। মজা, গাঁৱত দেখোন বহুত দিন আইচক্ৰীমলা অহাই নাছিলে। ভালে হ'ল, মাইকী মানুহ এগৰাকী বিক্ৰী কৰিছে, ভাল লাগিছে। আজি মই পেট ভৰাই আইচক্ৰীম খাম। হেৰি শুনিছে আহক এয়া দেখোন আইচক্ৰীম আহিছে ঘৰত, বিৰাট ভাল লাগিব। গাখীৰৰ আইচক্ৰীম, হোম মেড আইচক্ৰীম, শুনিছে? আহকচোন। এইবিলাক তুমি কি কৰিব লৈছা? এই আইচক্ৰীম ওলা নে কি হয়? মানে মাইকী নে মতা মই ধৰিবই পৰা নাই। আৰু কিবা ৰাক্ষসীৰ দৰে যে দাঁত চাত ওলাই অহা। এই শুনিছা, এই নেখাওঁ নেকি বুজিছা? মই খাম বুলি কৈছো, মই খামেই, আৰু আপুনিও খাব লাগিব। আহক। ব'লা। আইতা, এটা কাম কৰক, আপুনি 2টা দিয়ক গাখীৰৰ আইচক্ৰীম। এয়া লোৱা, এয়া একেবাৰে চকোবাৰ, ভিতৰত গাখীৰ, ওপৰত চকলেট। শ্ৰীমতী, সেই আইডিয়াটো কিন্তু একদম ঠিক আছিলে দেই। বিৰাট মজা আইচক্ৰীম খাবলৈ পাইছোঁ। গাখীৰৰ আইচক্ৰীম মই বিৰাট ভাল পাওঁ। কিমান বছৰ যে খোৱাই নাই। সেইকাৰণেতো খুৱাইছো আপোনাক। খাওক। মোৰ পেটটো কি ইমান বিষাবলৈ ধৰিছে? উকত পাকত কৰিছে যে। আইও, মোৰো দেখোন বিষাইছে। কি হৈছে বাৰু? কি হৈছে? আইচক্ৰীমটো খোৱাৰ পাছতে পেটটো বিষাব ধৰিলে যে। বৰ বেয়া গেছ হৈছে দেই। ইমান বেয়া গোন্ধাইছে, ইমান বেয়া, মই আজিলৈকে পাতিয়ে পোৱা নাই। সঁচাকৈ বিৰাট বেয়া গোন্ধাইছে। আজি টকা গহনা যিবোৰ আছে সকলো সৰু মোনাটোতে ভৰাই লৈছোঁ। কোনে আৰু হাততে কঢ়িয়াই নিয়ে। গোটেই ঘৰ উদং কৰি দিলোঁ। আৰু মাত্ৰ এটা চিকাৰ যদি পাই যাওঁ, মই বাবাক যদি সোণ আৰু টকা যদি গোটাই দিবলৈ পাৰোঁ, তাৰ পাছত মই মুক্তি পাই যাম। বাবা, এইবাৰ মোনা ভৰাই লৈ আহিলো আৰু। ভাল কাম কৰিলি। আন দে। ইয়াৰ পাছত মোক কিন্তু মুক্তি দিব লাগিব, আৰু এটাই চিকাৰ, কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰি দিম। ইমানকৈ কৈছিলো শ্ৰীমতীজনী, নাই নালাগে খাবলৈ, ৰাক্ষসীৰ দৰে দেখিব বুলি বাৰে বাৰে কৈছিলো। নাই, এওঁ আকৌ নামানেই নহয়, খাওঁৱে বোলে। হ'ব আৰু, মোক আপুনি দুখ দি থাকিব নালাগে। মই জানি বুজি কৰিছো নেকি? আইচক্ৰীম দেখি লোভ কৰিলো, সেইকাৰণেতো এনেকুৱা অৱস্থা হৈছে। আৰু মই জনা নাছিলো যে সেই আইচক্ৰীম বিক্ৰী কৰোঁতাজনীয়ে যে চোৰ হ'ব পাৰে বুলি। এখেতসকলে কৈছে কাৰণেহে ধৰিবলৈ পাৰিছো এতিয়া, কাৰণ আমাৰ কেছকেইটা একেবাৰে একেই হয়। প্ৰথমে আমিও ভাবিছিলো যে বেলেগ কোনোবা চোৰাহীহে সোমালে নেকি মাথা ঘূৰাই পৰি যাওঁতে, কিন্তু এতিয়া কথা পাতোঁতেহে ধৰিবলৈ পাৰিছো। একদম গহনা গাঁঠৰি গোটেই লৈ গ'ল নহয় আমাৰ। আপোনালোকৰতো শুনি আৰু বেয়া লাগিছে, পইচা পাতিও লৈ গ'ল বোলা দেখি। সেইকাৰণে মই মন্দিৰতে চাকি এগছ দিওঁ বুলিয়ে আহিছিলোঁ। কিবা গাঁওখনত আপদে পাইছে বুলি, সেয়া সকলো ভাল হ'ব লাগে বুলি, সেইকাৰণেহে আপোনালোকৰ আগত কথাবিলাক কৈছোঁ। বাৰু, কথা পাতিলোঁ ভালেই হ'ল, এতিয়া ধৰিবলৈ পাৰিছোঁ যে সেইগৰাকীয়ে হয়। ইমান বুঢ়ী মানুহ হৈ পেলাই এনেকুৱা বেয়া কাম কৰিছে। আৰে, মই এইবিলাক কি শুনিছোঁ? এইবিলাক কিন্তু বহুত বেয়া হৈছে কথাটো। কি কৰ লৰি, কিবা এটা প্লান বনাব লাগিছিলে নহয়। সিহঁতক আকৌ বচাব লাগিবতো, বহুত প্ৰব্লেমত ফচি গৈছে। ব'ল আমিও আইচক্ৰীম খাই দিওঁগৈ, তাৰপিছত সকলো দেখা যাব। নাখাবা, সেই আইচক্ৰীমটো খালেই পাদিব লাগিব, আৰু পাদিব লগাৰ লগে লগে গোটেইখিনিয়ে বেহুচ হৈ যাবা। সেই পদাৰ গোন্ধটোতে বিৰাট ডেঞ্জাৰাছ গোন্ধ আছে, নাজানো কি মিলাই তেওঁ। তাৰপিছত কিন্তু সকলো চুৰ কৰি লৈ যাব তোমালোকৰ ঘৰৰ পৰা। আমিতো চাই থাকিব নোৱাৰিম ৰাতি। নাখাবা। আপুনি চিন্তা নকৰিব বাইদেউ, এই আমাৰ ওচৰত বহুত ডাঙৰ প্লান থাকিব। মানে মোৰ মাথাত যিমান প্লান ঘূৰে, এই লৰিৰ ওচৰত তাতকৈ বেছি প্লান ঘূৰে। চিন্তা কৰিব নালাগে। বালি, ব'ল যাওঁ এতিয়া। আহক, এই গাখীৰৰ আইচক্ৰীম খাব। আহক, হোম মেড আইচক্ৰীম। হয় আইতা, এই মোক আইচক্ৰীম 10টা লাগিছিলে, দিয়াচোন দিয়া। মোৰ ওচৰত কিন্তু গাখীৰৰ আইচক্ৰীমহে আছে দেই, বেলেগ ভেৰাইটিজ তোমালোকে নাপাবা। হ'ব, গাখীৰ আইচক্ৰীম হ'লেও হ'ব। মাত্ৰ 10টা আইচক্ৰীম লাগিব, কাৰণ আমি দুইটাই 5টা খাই দিম। মোৰ এটা আইচক্ৰীম খোৱাৰ পাছতে মানুহে গেছত থাকিব নোৱাৰি পাদি শেষ হৈ যায় হে, আৰু তহঁতে 10টা খাব লৈছ। খা, মোৰনো কি, মইতো দি দিম। খাব পাৰ যদি মই 10টাকে দিবলৈ ৰেডি আছো। প্ৰথমে এইকেইটাকে খাচোন, যদি খাবলৈ পাৰ আৰু ওলাই দিম। 10টা কি 20টা পৰ্যন্ত দি দিম। কিয় নোৱাৰিম, দিয়ক, সকলো খাই দিম। মজা। আইতা, বঢ়িয়া লাগিলে। মোৰ পেট বিষাবলৈ আৰম্ভ কৰিলে। তহঁতে মোৰ ফালে চাই কিয় পানী দিয়, মই উৰি গলো। বঢ়িয়া। ঐ বালি, আৰু দে, জোৰকে দে। মৰিলো। দেখিলি মোৰ কামাল। আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ ধন সোণ যি নাইকিয়া হৈছে সেয়া সকলো ঘূৰাই দিয়া হ'ব। চব এওঁৰ হাততেই আছে। ৰাক্ষসী পঠাইছিলে আমাক আইচক্ৰীম খাবলৈ কাৰণে।
মানুহজনীক মাত এতিয়া তাই নাই এতিয়া তাই মৰি থাকিলে আপোনালোকে কিবা এটা কৰি পেলালে পদাৰ গেছটোতে গৈ পেলাই ক'ৰবাত মৰি থাকিলে গছত লাগি ভুল হৈ গ'ল এৰি দিয়ক বাইদেউ লৈ যাওক ইয়াক তাই এককীয়ে আছিলে মইহে তাইক বন্দী কৰি থৈছিলো মোক চুৰ কৰি ধন সোণ আনি দিব লাগিব বুলি কৈছিলো তেতিয়া মুক্তি দিম বুলি কৈছিলো তাইক বহুত কষ্ট দিছিলো নহ'লে মই তাৰ শাস্তি পাই গ'লো আজি তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল এছামিজ 3D10 বাই বাই